জুবিন গাৰ্গ নামটো যেন একাংশৰ বাবে একুৰা জুই। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, জুবিনদাৰ নামটো ল'বই নোৱাৰি। জুবিনদাৰ নামটো লোৱাৰ লগে লগে একাংশ লোক আছে জ্বলি পকি উঠে। জুবিনদাৰ নাম লোৱা, জুবিনদাৰ হৈ পেলাই প্ৰতিবাদ কৰা, জুবিনদাৰ হৈ জাষ্টিছ বিচৰা, ন্যায় বিচৰা, জুবিনদাৰ হৈ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা, এইবিলাক দেখি একাংশ লোক আছে জ্বলি পকি উঠে। এনেকুৱা অনুভৱ হয় যেন জুবিন গাৰ্গ নামটো শুনিবই নিবিচাৰে। জুবিন গাৰ্গ নামটো একুৰা জুই হয় আৰু সেই জুইকুৰাত সেই একাংশ লোক ভস্মীভূত হৈ যাব, জ্বলি যাব। সেই ক্ষোভিত হৈ তেওঁলোকে যিকোনো প্ৰতিক্ৰিয়া দিয়া আৰম্ভ কৰে, যিকোনো মন্তব্য দিয়া আৰম্ভ কৰে। কোনোবাই যদি জুবিনদাৰ হৈ পেলাই ন্যায় বিচাৰিছে, কোনোবাই যদি জুবিনদাৰ হৈ পেলাই প্ৰতিবাদ কৰিছে, কোনোবাই হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, তেতিয়া সেইসকল লোকে প্ৰতিক্ৰিয়া দিয়ে, মন্তব্য দিয়ে যে সেইসকল লোক ৰাজনীতি কৰি আছে, তেওঁলোকে জুবিনদাক লৈ পেলাই ৰাজনীতি কৰিছে, জুবিনদাক লৈ পেলাই সুবিধা লৈছে। তো বন্ধুসকল, আপোনালোকে একবাৰ ভালকৈ চিন্তা কৰকচোন। যদি যিসকলে জুবিনদাৰ হৈ ন্যায় বিচাৰিছে, জুবিনদাৰ হৈ প্ৰতিবাদ কৰিছে, জুবিনদাৰ হৈ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, সেইসকলে যদি ৰাজনীতি কৰিছে, সেইসকলে যদি সুবিধা আদায় কৰি আছে, তেতিয়াহ'লে সেই একাংশ লোকে কি কৰি আছে? যিসকলে প্ৰতিক্ৰিয়া দিছে, যিসকলে মানে তেওঁলোকক ৰাজনীতি কৰিছে বুলি মন্তব্য কৰিছে, সেই একাংশ লোকে তেওঁলোকে কি কৰি আছে? তেওঁলোকে কিয় সেই সুবিধাকণ দিছে? যদি তেওঁলোকে জানিছে যে কোনোবাই জুবিনদাক লৈ পেলাই ৰাজনীতি কৰিছে, কোনোবাই জুবিনদাক লৈ পেলাই সুবিধা লৈছে, সেইখিনি যদি আপোনালোকে জানিছে, তেতিয়াহ'লে আপোনালোকে কিয় শুদ্ধ কাম নকৰে? কিয় সঠিক কাম নকৰে? কিয় সেই সুবিধা ল'ব নোৱাৰা কাম কিয় আপোনালোকে নকৰে? কিয় ৰাজনীতি কৰিব নোৱাৰাকৈ আপোনালোকে কাম নকৰে? আপোনালোকে কিয় জুবিনদাৰ ন্যায় বিচাৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে আগুৱাই নিনিয়ে? আজি জুবিনদাৰ যিখিনি অপৰাধী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ বেংক একাউণ্ট খোল খাই গ'ল, সিদ্ধাৰ্থ শৰ্মাৰ পানী ফেক্টৰী খোল খাই গ'ল। কেনেকৈ খোল খালে? যদি আপোনালোকে সেই একাংশ যিসকল লোকে জুবিনদাৰ নামটো শুনাৰ লগে লগে প্ৰতিক্ৰিয়া দিয়া আৰম্ভ কৰে, সেইসকল লোকক কৈছোঁ, সেইসকল লোকে তাৰ ব্যৱস্থা কিয় নকৰিলে? কিয় এনেকুৱাকৈ দুৰ্বল চাৰ্জশ্বিট দিলে যে শ্যামকানু মহন্তৰ বেংক একাউণ্টটো খোল খাই গ'ল, সিদ্ধাৰ্থ শৰ্মাৰ পানী ফেক্টৰীটো খোল খাই গ'ল? কিয় ইমান দুৰ্বল চাৰ্জশ্বিট দিলে? যদি আপোনালোকে সুচাৰুৰূপে সুন্দৰকৈ কাম কৰিলেহেঁতেন, সেইসকল লোকে প্ৰতিবাদ কৰিবলগীয়া নহ'লেহেঁতেন, সেইসকলে সেই সুবিধাখন নাপালেহেঁতেন। যদি আপোনালোকে ভাবিছে যে সেইসকল লোকে সুবিধা লৈ আছে, ৰাজনীতি কৰি আছে, তেওঁলোকে সেই ৰাজনীতি কৰিবলৈ সুবিধা নাপালেহেঁতেন, আপোনালোকে দিবই নালাগিছিলে। তো আপোনালোকে দিলে কিয়? তো মই সেই একাংশ লোকক কৈছোঁ, আপোনালোকে যিমান চেষ্টা কৰে, আজি মই দেখা পাইছোঁ যে জুবিনদাৰ হৈ জাষ্টিছ বিচাৰি এখন ফলকত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি পালে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰেলীত থিয় হৈ থাকোঁতে কেইজনমান যুৱকে আহি পেলাই সেই ফলকবিলাক ফালি পেলাইছে। কলেজীয়া ছাত্ৰই জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি পেলাই প্ৰতিবাদ জনাইছিলে, কিন্তু সেই ফলকখিনি ফালি পেলাইছে। তো সেই ফলকখিনি যদি আপোনালোকে জুবিন গাৰ্গক ইমানেই ভাল পায়, তেতিয়াহ'লে সেই আপোনালোকৰ দলৰ মানুহে সেই ফলকবিলাক ফালিবৰ কাৰণে সাহস কেনেকৈ পালে? জুবিনদাৰ নাম লেখা ফলকখিনি ফালি জুবিনদাক অপমান কৰা নাই? যদি জুবিনদাক অপমান কৰিছে, তেতিয়াহ'লে আপোনালোক ক'ত আছিলে তেতিয়া? আপোনালোকে যে কোনোবাই জুবিনদাৰ হৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে বা জুবিনদাৰ হৈ জাষ্টিছ বিচাৰিলে, আপোনালোকে যিকোনো প্ৰতিক্ৰিয়া দিয়ে, যিকোনো মন্তব্য দিয়ে, সেই অভদ্ৰামী কৰাসকলক আপোনালোকে কিয় একো নকয়? কোনোবাই মুখ্যমন্ত্ৰীক দেখা পোৱাৰ লগে লগে বা হিমন্ত বিশ্ব শৰ্মাক দেখাৰ লগে লগে যাতে তেওঁৰ পৰা সেই জাষ্টিছখন পায়, ন্যায়কণ পায়, সেই আশাৰে আৱেগিক হৈ পেলাই কোনোবা জুবিন গাৰ্গৰ
অনুৰাগীয়ে প্ৰতিবাদ কৰিছে, তো সেই প্ৰতিবাদক আদৰণি জনাব লাগিছিলে। যদি আপোনালোকে প্ৰকৃততে ভাল পালেহেঁতেন, ৰঙা চকু নেদেখুৱালেহেঁতেন, হয়নে? কোনোবাই প্ৰতিবাদ জনাই আছে নহয়, কোনোবাই জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি পেলাই ৰখি আছে, তেওঁলোকক আপোনালোকে আদৰণি জনালেহেঁতেন। যদি আপোনালোকৰ অন্তৰত প্ৰকৃততে জুবিন গাৰ্গ আছে, আপোনালোকৰ হৃদয়ত যদি জুবিন গাৰ্গ আছিলে, আপোনালোক যদি শুদ্ধ মানুহ হয় নহয়, সেইসকলক আদৰণি জনালেহেঁতেন, সান্তনা দিলেহেঁতেন যে আমি আছোঁ, আমি ন্যায় দিয়াম জুবিন গাৰ্গক, আপোনালোকে চিন্তা নকৰিব। যদি শুদ্ধ মানুহ হ'লহেঁতেন নহয়, আৰু মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি প্ৰকৃততে শুদ্ধ মানুহ হ'লহেঁতেন নহয়, তেতিয়াহ'লে সেই জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি পেলাই ৰখি থকা যুৱকসকল বা যিসকলে ন্যায় বিচাৰিছে, তেওঁলোকৰ ওচৰত নামি আহি একবাৰ ক'ব পাৰিলেহেঁতেন যে তোমালোকে চিন্তা নকৰিবা, সান্তনা দিলেহেঁতেন, মই আছোঁ, মই ন্যায় দিয়াম। কিন্তু মনত যে অন্তৰত যে বেয়া ভাৱ পুহি ৰাখিছে নহয়, জুবিন গাৰ্গক হৈ পেলাই বেয়া ভাৱ পুহি ৰাখিছে, জুবিন গাৰ্গৰ হৈ যে পাপখিনি পুহি ৰাখিছে, জুবিন গাৰ্গৰ প্ৰতি যে বেয়া ভাৱ আছে, সেই তাতে প্ৰমাণ যে তেওঁলোকে কোনোবাই জাষ্টিছ ফৰ জুবিন গাৰ্গ লেখা দেখিলেই তাত প্ৰতিক্ৰিয়া দিয়া আৰম্ভ কৰে, ৰঙা চকু চোৱা আৰম্ভ কৰে, হয়নে? সেই তাতে প্ৰমাণ যে জুবিন গাৰ্গৰ নামটো শুনাৰ লগে লগে এনেকুৱা অনুভৱ হয় যেন জুবিন গাৰ্গৰ নামটো একুৰা জুই হয়, আৰু সেই জুইকুৰাত যেন তেওঁলোক জ্বলি যাব, ভস্মীভূত হৈ যাব। কাৰণ তেওঁলোকৰ মনত যে বেয়া ভাৱ আছে, পাপ ভাৱ আছে, সেইটো কাৰণে তেওঁলোকে ক'তবা জুবিন গাৰ্গ হেছটেগ জুবিন গাৰ্গ লেখা দেখিলে, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লেখা দেখিলে বা জাষ্টিছ জুবিন গাৰ্গ লেখা দেখিলে তেওঁলোকৰ মনত ভয় ভাৱ উৎপন্ন হয়, ক্ষোভ ভাৱ উৎপন্ন হয়, ক্ষোভিত হৈ পৰে, আৰু সেই ক্ষোভতে তেওঁলোকে প্ৰতিক্ৰিয়া দিয়া আৰম্ভ কৰে। কিন্তু আজি অসমৰ হাজাৰজন মানুহৰ অন্তৰত জুবিন গাৰ্গ নামটো সোমাই আছে। আজি হাজাৰজন মানুহৰ অন্তৰত জুবিন গাৰ্গ আছে, প্ৰত্যেকৰে হৃদয়ত জুবিন গাৰ্গ আছে। আৰু যেতিয়ালৈকে জুবিন গাৰ্গৰ সৃষ্টি থাকিব, যেতিয়ালৈকে জুবিন গাৰ্গৰ গানখিনি থাকিব নহয়, সেই হাজাৰজন মানুহৰ মনৰ পৰা জুবিন গাৰ্গক মুচি পেলাব কেতিয়াও নোৱাৰে। আৰু যেতিয়াই জুবিন গাৰ্গৰ নাম শুনিব, জুবিন গাৰ্গৰ গানখিনি শুনিব নহয়, সেই তেতিয়াই প্ৰতিবাদ কৰিব, সেই তেতিয়াই গালি পাৰিব, সেই তেতিয়াই সেই সকল লোকক গালি পাৰিব যিসকলে জুবিন গাৰ্গক অৱহেলা কৰিলে, জুবিন দাক অৱহেলা কৰিলে। গতিকে জুবিন গাৰ্গৰ নামটো কোনোবাই মুচি পেলাব পাৰিব, সেইটো অসম্ভৱ। আৰু যদি ভাবিছে যে জুবিন গাৰ্গৰ নামটো প্ৰত্যেক অসমীয়াৰ পৰা, প্ৰত্যেকজন মানুহৰ অন্তৰৰ পৰা মুচি পেলাম, তেতিয়াহ'লে প্ৰথমতে জুবিন গাৰ্গৰ সেই সৃষ্টিসমূহক মুচি পেলাব লাগিব, সেই গানসমূহক মুচি পেলাব লাগিব। পাৰিবনে সেয়া কেতিয়াও সম্ভৱ নহয়। জুবিন গাৰ্গ আজি প্ৰত্যেকৰে হৃদয়ত আছে, সেয়াই প্ৰমাণ যে জুবিন গাৰ্গ কিমান হৃদয়বান মানুহ আছিলে, কিমান মানে ঈশ্বৰৰ মানুহ আছিলে, কেনেকুৱা ঈশ্বৰৰ মানুহ আছিলে, ভগৱানৰ সন্তান আছিলে, সেই তাতে প্ৰমাণ। আজি যে ক্ষোভিত হৈ পৰিছে, জুবিন গাৰ্গৰ নামটো শুনাৰ লগে লগে যিসকল ক্ষোভিত হৈ পৰে, সেই ক্ষোভিত হোৱাতে গম পোৱা যায় যে জুবিন দা যে ভগৱান আছিলে, জুবিন দা যে ঈশ্বৰ আছিল। কাৰণ চৈতানে যেনেকৈ চৈতানে ঈশ্বৰৰ নাম শুনিলে চৈতান পলাই, হয়নে? কোনোবা চৈতান হয়, নিগেটিভ শক্তি হয়, সেই নিগেটিভ শক্তি যেতিয়া পজিটিভ শক্তি আহি যায়, তেতিয়া সেই নিগেটিভ শক্তি পলোৱা আৰম্ভ কৰে। যেনেকৈ অসুৰে ঈশ্বৰক ভগৱানক দেখা পালে অসুৰ পলাই, সেই তেনেকৈ আজি জুবিন দাৰ নামটো শুনাৰ লগে লগে সেইসকল শংকিত হৈ পৰে, সেইসকল ক্ষোভিত হৈ পৰে যিসকলৰ মনত বেয়া ভাৱ আছে, যিসকলৰ মনত জুবিন দাক লৈ পেলাই বেয়া ভাৱ পুহি ৰাখিছে। আৰু সেইকাৰণে তেওঁলোকে যিকোনো প্ৰতিক্ৰিয়া দিয়া আৰম্ভ কৰি দিয়ে। আৰু তাৰ পিছত কি হয়, যোনে জুবিন দাৰ হৈ পেলাই প্ৰতিবাদ কৰিছে, যোনে জুবিন গাৰ্গ হৈ পেলাই মানে জাষ্টিছ বিচাৰিছে, তেওঁলোক মানে সুবিধাবাদী হৈ যায়, অপৰাধী হৈ যায়, দেশদ্ৰোহী হৈ পৰে। তো বন্ধুসকল, যিসকলৰ অন্তৰত প্ৰকৃততে জুবিন দা আছে নহয়, সেইসকলে
কেতিয়াও এনেকুৱা কাম নকৰে যি দেশৰ বাবে অমংগল হয়, দেশৰ বাবে বেয়া হয়, হয়নে? কিন্তু আজি চাওক, আপোনালোকে নিজে চিন্তা কৰক, সেই সকল অপৰাধীক ৰক্ষণাবেক্ষণ দি আছে যিসকলে জুবিন দাক হত্যা কৰিলে। জুবিন দাক ছিংগাপুৰত নি পালে ষড়যন্ত্ৰমূলক যিসকলে হত্যা কৰিলে সেই সকলক ৰক্ষণাবেক্ষণ দি আছে। মানে কি কৰিছে আপোনালোকে নিজে চিন্তা কৰক, অপৰাধীক আশ্ৰয় দিছে। আজি ৰাজনৈতিক ক্ষেত্ৰখনত বহু অপৰাধীক বিধানসভালৈ অনাৰ চেষ্টা কৰিছে। তাৰ মানে কি কৰিছে? তাৰ মানে এইটো কৰা নাই যে অপৰাধীক পাৱাৰ দিছে, শক্তি দিছে, অপৰাধীক এটা সুযোগ দিছে আৰু যাতে তেওঁলোকে অপৰাধ বঢ়াই নিব পাৰে। এজন নেতাৰ কাম কি হয়? এজন নেতাৰ কাম এয়া হয় যে দেশৰ পৰা অপৰাধ মুক্ত কৰি এখন শান্তিপূৰ্ণ দেশ গঢ়া। এজন প্ৰকৃত নেতাৰ দায়িত্ব হয় যে দেশখন, সমাজখন যাতে শান্তিৰ হয়, শান্তিপূৰ্ণ হয়, কোনো অপৰাধ নাথাকে। কিন্তু আজি হৈছে কি, অপৰাধীকে টিকেট দি পালে বিধানসভালৈ অনাৰ চেষ্টা কৰি আছে। তেতিয়াহ'লে আপোনালোকে নিজেই চিন্তা কৰক, যিসকলে জুবিন দাক হত্যা কৰিলে সেইসকলক সুৰক্ষা দি আছে, যিসকলে বিভিন্ন মানুহক হত্যা কৰিলে, লুণ্ঠন কৰিলে, যিসকলে প্ৰবঞ্চনা কৰি পেলাই কাৰোবাক আত্মহত্যা কৰিবলৈ বাধ্য কৰালে, সেই তেনেকুৱা অপৰাধীক আজি বিধানসভাত আনি সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰি আছে, অপৰাধ বঢ়াবৰ কাৰণে চেষ্টা কৰি আছে। তেতিয়াহ'লে চিন্তা কৰক, আপোনালোকে কাক ছাপোৰ্ট কৰিব, কাক সমৰ্থন কৰিব? এজন শুদ্ধ মানুহক, এজন শুদ্ধ নেতাক, নে যি অপৰাধ বঢ়াব চেষ্টা কৰি আছে, অপৰাধক আশ্ৰয় দিছে, সেই তেনেকুৱাক আপোনালোকে সুবিধা দিব? যি জুবিন দাক হত্যা কৰি ভাবিছে যে আমি সকলো ফালৰ পৰা এতিয়া হাত সাৰিলোঁ, সেইসকলক আপোনালোকে সুবিধা দিবনে, সুযোগ দিব? আপোনালোকৰ ওপৰত নিৰ্ভৰ, আমাৰ ওপৰত নিৰ্ভৰ। আজি আমাৰ ওপৰত নিৰ্ভৰ জুবিন দাক আমি ন্যায় দিয়াটো। যদি জুবিন দাক ন্যায়ালয়ে, আদালতে ন্যায় দিব নোৱাৰে বা আইনী সুৰুঙা দি সেইসকল সাৰি যাব হয়, তেতিয়াহ'লে তাৰ বাবে জগৰীয়াও আমি নিজেই হ'ম। গতিকে সেইকাৰণে বহুত ভাবি চিন্তি চাই সকলো কাম কৰিব। আৰু মই এটাই কওঁ, যিসকলে জুবিন দাৰ নাম লৈ পেলাই, জুবিন দাৰ নামটো লোৱাৰ লগে লগে যিকোনো প্ৰতিক্ৰিয়া দিয়া আৰম্ভ কৰে, সেইসকল আচলতে তেওঁলোকৰ অন্তৰত পাপ সোমাই আছে। তেওঁলোকে নিজৰ ককাই ভাইকে ভাল নাপায়, তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে নিজৰ ককাই ভাইকো বেচি দিব, নিজৰ ককাই ভাইকো মাৰি পেলাব। সেই তেনেকুৱা মানুহৰ অন্তৰত জুবিন দা থাকিব, সেইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আৰু তেওঁলোকৰ অন্তৰত যে জুবিন দাৰ নাই, জুবিন দাৰ বাবে বেয়া ভাৱ সোমাই আছে, সেইটো কাৰণে তেওঁলোকে সামাজিক মাধ্যম হওক বা সংবাদ মাধ্যম হওক, য'তে ত'তে জুবিন দাৰ নাম লৈ পেলাই কোনোবাই কোৱাৰ লগে লগে তেওঁলোকে প্ৰতিক্ৰিয়া দিয়া আৰম্ভ কৰি দিয়ে, এওঁ অপৰাধী, এওঁ ৰাজনীতি কৰিছে, এওঁ সুবিধা লৈ আছে, হয়নে? কাৰণ তেওঁলোকে এটা কথা জানে, বন্ধুসকল, তেওঁলোকে এটা কথা জানে যে জুবিন গাৰ্গ নামটো হৈছে একুৰা জুই, আৰু সেই জুইকুৰাত তেওঁলোক ভস্মীভূত হৈ যাব, হয়নে? তো সেইকাৰণে বন্ধুসকল, জুবিন গাৰ্গ নামটো যেন একুৰা জুই হয় একাংশৰ বাবে, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।